ৰাজ্যৰ মধ্যাহ্ন ভোজন আঁচনিত কাম কৰা মধ্যাহ্ন ভোজন কৰ্মী ৰন্ধন কৰ্মীসকলৰ বাবে এটি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো চাই থাকিব শেষলৈকে যদি আপুনি চেনেলটোত প্ৰথম হৈ আছে তেন্তে সাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব কাকতত প্ৰকাশিত এটি সংবাদ নিশ্চয়কৈ স্ক্ৰিনত আপোনালোকে চাই আছে এনজিঅক মধ্যাহ্ন ভোজন আঁচনি যোগানৰ সিদ্ধান্ত বাতিলৰ দাবী AICCTUৰ অসম চৰকাৰে বহু চৰ্চিত মধ্যাহ্ন ভোজন আঁচনি অক্ষয় পাত্ৰ নামৰ এনজিঅক গতাই দিয়াৰ সিদ্ধান্ত বাতিল কৰা আৰু মধ্যাহ্ন ভোজন কৰ্মীসকলৰ মাহিলী মাননি বৃদ্ধিৰ দাবীত সদৌ অসম মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাই চলাই যোৱা আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাইছে অল ইণ্ডিয়া চেন্ট্ৰেল কাউন্সিল অফ ট্ৰেড ইউনিয়নছ AICCTUৰ অসম ৰাজ্যিক সমিতিয়ে ইউনিয়নে ৰান্ধনী সন্থাৰ দাবীসমূহৰ আশু সমাধান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে সমিতিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি বীৰেন কলিতা আৰু সম্পাদক বলিন্দ্ৰ শইকীয়াই এক বিবৃতিত কয় যে অসম চৰকাৰৰ তথ্য অনুসৰি 2020-21 চনত ৰাজ্য চৰকাৰে মধ্যাহ্ন ভোজন আঁচনিৰ অধীনত প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত 118,998 জন ৰান্ধনী সহায়ক আছিল কিন্তু 2024-25 চনত 108,643 জন কমি আহিল ৰান্ধনী খাদ্য প্ৰস্তুতকাৰী য'ত স্থানীয় ৰান্ধনী আৰু সহায়ক বা আত্মসহায়ক গোটৰ কিছু লোককে ধৰি আৰু অধিক লোক জড়িত থকা এই বৃহৎ খণ্ডক এটি এনজিঅক গতাই দিয়াৰ মাজেদি লাখ লাখ লোকক একেদিনাই কৰ্মহীন কৰি পেলোৱাৰ সিদ্ধান্ত কাৰ স্বাৰ্থত গ্ৰহণ কৰা হৈছে বুলি বিবৃতিত AICCTUৱে চৰকাৰক প্ৰশ্ন কৰে এই আঁচনিত জড়িতসকলক কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা 1000 টকা মাননিহে প্ৰদান কৰা হৈছে এই মজুৰি দাসত্বৰ চৰম দৃষ্টান্ত বিকাশৰ ফটাঢোল কোবোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আঁচনিত জড়িতসকলক মাননি হিচাপে ৰাজ্য চৰকাৰে প্ৰদান কৰিব লগা 500 টকা আজিলৈকে সকলোকে প্ৰদান কৰা নাই এতিয়া তেওঁলোকক কৰ্মহীন কৰিব বিচৰা কাৰ্য ৰান্ধনীসকলৰ প্ৰতি চৰকাৰখনৰ চৰম অন্যায় কেৱল নহয় অমানৱীয়ও বিবৃতিত নেতৃত্বই কয় যে অক্ষয় পাত্ৰ সম্পৰ্কে বহু গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন হৈ আহিছে অক্ষয় পাত্ৰই ইয়াৰ খাদ্য তালিকাত পিয়াজ নহৰু হালধি কণীৰ অন্তৰ্ভুক্ত কৰিবলৈ অস্বীকাৰ কৰা আৰু আঁচনিৰ সৈতে অংশীদাৰিত্বৰ সুবিধা লৈ সমগ্ৰ দেশৰ চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ৰ লাখ লাখ শিশুৰ ওপৰত উচ্চ বৰ্ণৰ হিন্দু খাদ্য ৰীতি জাপি দিয়াৰ বাবে সমালোচনাৰ সন্মুখীন হৈ আহিছে তাৰ মানে বিজেপি দল আৰু হিমন্ত বিশ্ব শৰ্মাই মধ্যাহ্ন ভোজন আঁচনি অক্ষয় পাত্ৰৰ হাতত গতাই দি অসমৰ জনজাতি সমাজৰ বৈচিত্ৰ্যময় খাদ্যৰ বিপৰীতে উচ্চ বৰ্ণৰ হিন্দুৰ খাদ্য ৰীতি জাপি দি শিশুসকলক মানসিকভাৱে পংগু কৰিব বিচাৰিছে নেকি বুলি বিবৃতিত নেতৃত্বই প্ৰশ্ন কৰে ইউনিয়নে মধ্যাহ্ন ভোজন আঁচনিক অক্ষয় পাত্ৰ নামৰ এনজিঅক গটোৱাৰ সিদ্ধান্ত বাতিল কৰি সকলোকে ন্যূনতম মজুৰি প্ৰদান কৰা আৰু চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা প্ৰদান কৰাৰ দাবী জনায় এয়া আছিল ৰান্ধনীসকলৰ খবৰ হয় সঁচাকৈয়ে এক দুখ লগা কথা যেহেতুকে মুখ্যমন্ত্ৰী কিন্তু কৈ থাকে বিকাশ উন্নয়ন বহুত উন্নয়ন হৈছে উন্নয়ন চাৰিওফালে হৈছে কিন্তু ৰান্ধনীসকলে মাত্ৰ পায় 1000 আৰু 500 টকা এটা দাসত্ব জীৱন যাপন কৰি আছে তেওঁলোকে আসলতে দাস হিচাপে ব্যৱহাৰ কৰিছে দাসৰ তলত যেনিবা তেওঁলোকক আচৰণ কৰা হৈ আছে এয়া কি উন্নয়ন হল যিকি নহওক পৰৱৰ্তী আন এটি ভিডিঅত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে ধন্যবাদ জয় অসম